যিমানে বাপেক মাক বেয়া নহওক লাগিলে কিন্তু তেনেকুৱা কৰিব নাপায়। কি ক'ম আৰু তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল। তেওঁলোকৰ শিক্ষা একো শিক্ষাই নাই, মানুহৰ চব পঢ়া শুনা শিক্ষা হ'লে নহ'ব। আমাৰ নিজৰ শহু হিচাপে ভাবিছিলোঁ, তেওঁ আমাৰ শহু, আমাৰ শাহু শহু নাই, গতিকে তেওঁ আমাৰ গাৰ্জেন হিচাপে আছিলে। কৰি ল'ৰা ছোৱালী জন্ম দিয়ে, এনেকুৱা ল'ৰা ছোৱালী মই দেখা নাই দেই। আমিও ইমান বহুত আমি শুশ্ৰূষা কৰিছোঁ, আমাৰ শহুৰ শাহুক হগা মোতা ধুৱাই মেলি আমি ইমান প্ৰতিপাল কৰি এতিয়া শুনি মানে বহুত দুখ লাগিছে। আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানুহজন তাত বহি থাকে, তাৰপিছত কওঁ দাদা আপোনাৰ ফুলবোৰ বৰ ধুনীয়াকৈ ফুলবোৰ ৰুৱে, তাৰপিছত গুটি দিব নিবলৈ দি দিয়াচোন বিনিত গুটি দি দিয়া। তেতিয়া আমি কওঁ মানে মানুহজন সঁচাকৈ বোলো বহুত ভাল দেই, মানুহজনে বহুত দুখত তাত বহি থাকে। আমি ভাবোঁ মানুহজন কেলৈ ইমান দুখত বহি থাকে। কেতিয়াবা আমাৰ নামঘৰত ভাওনা চাওনা কিবা কিবি হ'লে বিনিতে লৈ আহে, চাই আহি পেলাই মানুহজনে কিন্তু কাৰো লগত কথা নাপাতে, বহুত মনে বহি থাকে। নাতি বুলি ক'লে কেনেকুৱা মাক বাপেকৰ আইতাক ককাকৰ, নিজৰ মাক বাপেকতকৈ আইতাক ককাকৰ নাতিসকলে বেছি মৰম, খুব মৰম লাগে। মানে কিমান চাওঁ হেঁপাহ কৰি আছিলে, কিন্তু অন্তিম সময়ত তেখেতে যিমানেই বেয়া নহওক লাগে, যিমানে বাপেক মাক বেয়া নহওক লাগিলে কিন্তু তেনেকুৱা কৰিব নাপায়। তেওঁলোকে উপলব্ধি কৰা নাই নেকি, তেওঁলোকে কেঁচুৱা জন্ম দিওঁতে কেনেকৈ ডাঙৰ দীঘল কৰি ইমান মৰমত ডাঙৰ দীঘল, কিয় তেওঁলোকে তেনেকুৱা কৰিলে মাক বাপেক, যিমান বেয়া নহওক লাগিলে। কি ক'ব সেই পুত্ৰ বুজি, কি ক'ম আৰু তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল, নিজৰে ভাল। তেনেকুৱা পুত্ৰ জন্ম দি লাভ নাই নহয়। তেওঁলোকে কি শিক্ষা কৰিলে, তেওঁলোকৰ শিক্ষাত মানুহে পেলাব লাগে। তেওঁলোকৰ শিক্ষাত মই তেনেকৈ কওঁ, তেওঁলোকৰ শিক্ষাত বেয়া কথা নকওঁ আৰু তেওঁলোকৰ শিক্ষাত ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষা একো শিক্ষাই নাই, মানুহৰ চব পঢ়া শুনা শিক্ষা হ'লে নহ'ব, মানুহক জ্ঞান হ'ব লাগিব। তেনেকুৱা পঢ়া শুনা শিক্ষা কামত নাহে। এইখন জগতত মানে সেইবিলাক মানুহক দেখুৱাটো বহুত ভুল কাম। তেওঁলোকে ইমান ভাল মানুহবিলাকে তেনেকুৱা কাম কৰিলে সেইবিলাকৰ কেলৈ কি থাকি গ'ল। তেনেকুৱা মানুহ নাই, পৃথিৱীত নাই। কি ক'ম, দুখ লাগিছে মানে, কাৰণ আমিতো সাধাৰণ মানুহ। যদি এজন মানে মানৱ সেৱা কৰা এজন চিকিৎসকে যদি তেওঁলোকৰ পৰানো কি মানৱ সেৱা মানুহে মানে ভাবিব, গতিকে আমি সাধাৰণ মানুহখিনিয়ে মানে আমি তেওঁক মানে শুশ্ৰূষা কৰিছোঁ। আৰু তেওঁলোকক ইমানখিনি কষ্ট কৰি মাক দেউতাকে ইমানখিনি ত্যাগ স্বীকাৰ কৰি চিকিৎসক কৰিলে তেওঁলোক দুটা ল'ৰা ছোৱালী, তেওঁলোকে যেতিয়া শেষ মুহূৰ্তত যেতিয়া দেউতাকক বিচাৰি নাহিলে আৰু কেনেকুৱা অমানুহ হ'ব লাগিব আৰু সেইটোৱে আৰু মই তাতকৈ ক'বলগীয়া একো নাথাকে। আমাৰ ঘৰত প্ৰায় 3 বছৰ, আৰু তেওঁলোকৰ আমাৰ চিনাকি 2017 চনৰ পৰা। ঘৰুৱা মানে 3 বছৰ পৰা আমাৰ ইয়াত আছেই। এইখন ঘৰত নহয়, আমাৰ ৰাস্তা কাষত এখন ঘৰ আছে, তাত আছিলে। তাৰমানে ইয়াত আমাৰ সুবিধা, আমাৰ যৌথ ফেমিলি ন, গতিকে তেওঁৰ সৈতে আমাৰ মেম্বাৰ 9 জন, গতিকে আমাৰ দিগদাৰ হয়। গতিকে ইয়াত খোৱা বোৱা কৰে, তাতো তেওঁ বনোৱা শুনা কৰে, আৰু মানে তেনেকৈ তাতে থকা মেলা হয়। আমাৰ নিজৰ শহু হিচাপে ভাবিছিলোঁ, তেওঁ আমাৰ শহু, আমাৰ শাহু শহু নাই, গতিকে তেওঁ আমাৰ গাৰ্জেন হিচাপে আছিলে। আমাৰ ক'বলগীয়া একো নাই। তাৰমানে কেলে তেওঁলোকৰ নিজৰ পৰিয়ালৰ বিষয়ে ইমান সবিশেষ আমি নাজানিছিলোঁ, কিন্তু শেষ মুহূৰ্তত মানে ফোন কলটোৰ পৰাহে ভালকৈ গম পালোঁ। আৰু লাষ্টত মানে তেওঁ ক'লে যে মানে মোৰ ল'ৰাটোলৈ ফোন এটা কৰিবা, মোৰ মানুহজনক ক'লে, তাৰপৰা ফোন এটা কৰিবা। তেতিয়া তেওঁ মেডিকেলত ভৰ্তি হ'ব নে ফোন কৰিছিলে যে ছাৰ আপোনাৰ দেউতাকক আমি এডমিট কৰিছোঁ যোৰহাট মেডিকেলত, গতিকে তাৰপৰা তেওঁ সুধিলে যে হেৰি কোনজন ডাক্তৰে পাইছে, তাৰপৰা ডাক্তৰজনৰ নামটো কওকচোন। তাৰপৰা আমাৰ এওঁ ক'লে বোলে ডাক্তৰজনৰ নামটো মই বৰ্তমান জনা নাই, মই তেজৰ ৰিপৰ্ট নিবলৈ আহিছোঁ, গতিকে জানি পেলাই আপোনাক জনাম, কিন্তু আপুনি ছাৰ ফোনটো ধৰিব। কিন্তু তেখেতে ডাক্তৰজন চন্দন কাশ্যপ, কিন্তু ডাক্তৰজনৰ নামটো ক'বলৈ মানে তেওঁ ফোন মানে ৰিচিভ নকৰিলে, ৰেচপণ্ড নকৰিলে, আৰু সেইকাৰণে আমিও তাৰ পৰা কি আশা কৰিম আৰু।